কলো মই টকা পইচা এনেকুৱা ফেলাব পৰা নাই মই টকা পইচা নাই যেটো অপজিশনৰ এমচিএলএ কিন্তু ভগৱানে মোক সহায় কৰিছে আৰু মোৰ যিমান ৰাইজ আছে মোক সহায় কৰিছে কমসে কম 2900 কাছাকাছি মই জিকিলো সাৰ্টিফিকেট পোৱা নাই সাৰ্টিফিকেট দিব তো মই মোৰ তৰফৰ পৰা সকলো মোৰ কৰ্মীসকল আৰু যিমান ভোটাৰ আছে সকলোকে আৰু বিভিন্ন সংগঠনৰ পৰা মোক ভিতৰত আৰু ওপৰত মোক সহায় কৰিছে ফাইনান্সিয়ালি যি পাৰি মোক সহায় কৰিছে সকলোকে ধন্যবাদ দিছো আৰু লগতে আমাৰ আগ্ৰামা মহিলাৰ স্যাৰ তেখেতক বহুত মনৰ পৰা মই ধন্যবাদ দিছো তো বাকি আমি যদি গভৰ্ণমেণ্ট কৰিব পাৰো তেনেহলে ৰাইজে যেনেকুৱা বিটিসি বাসী যেনেকুৱা বিচাৰিছে এনেকুৱা ভাল কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আমাৰ আগ্ৰামা ছাৰে যদি গভৰ্ণমেণ্ট বনায় মোক ইএম দিব বুলি অলৰেডি সমষ্টি ডিক্লেয়াৰ কৰিছে ডিপাৰ্টমেণ্টও ডিক্লেয়াৰ কৰিছে সাম কি হয় এতিয়া কোনে কিমান জিকে পিছত হ'ব এইবিলাক তো মই সকলোকে ধন্যবাদ দি মোৰ যি নাকি আপোনালোকৰ ওচৰত চমুকৈ পিছত কৈ থাকিম এতিয়া ক'ব লগা একো নাই মইতো আগত 29 চনমান যাব 2900 এনেকুৱা যাব আগত যেনেকুৱা আছিলে 2020ত ঠিক তেনেকৈয়ে অলপ 100-200 কম বেছি 50-60 এনেকুৱা কম বেছি হৈছে ইপিপিএল চৰকাৰ শক্তিশালী এজন কাৰ্যবাহী সদস্য আপোনালোকৰ জুজ হৈছে এই ক্ষেত্ৰত আপোনাৰ মই অথনি ক'লো অলপ আগতে ক'লো তেখেতে বহুত পইচা ফেলাইছিলে এতিয়া পইচা কামত দিয়া নাই আৰু যেটো হি বাহিৰৰ হয় মই হল বিটিসি সৃষ্টি হোৱাত ৰাইজৰ লগত থাকি পেলাই আমাৰ 16 নম্বৰ নিসীমা সমষ্টিটো তেতিয়া মই এফচিৰ প্ৰেসিডেন্ট আছিলো তেতিয়াই মই এইটো সমষ্টিটো মোৰ ৰাইজক লৈ পেলাই বনাইছো ফেৰেঙা ৰঞ্জিত বসুমতাৰী তেখেতৰ একো ইয়াত অৰিহণা নাই তো ৰাইজে বুজিছে তো সকলোকে ৰাইজক ধন্যবাদ দিছো মই কেম্পেইনিংৰ সময়ত আপোনাৰ দলীয় সমৰ্থকৰ লগত কিন্তু মাৰপিটৰ ঘটনা সংঘটিত হৈছিল মাৰপিট তো মই যদি অৰ্ডাৰ দিলো হয় বহুত মানুহ মৰিলো হয় যেতিয়াই শুনিছো তেতিয়াই মই প্ৰশাসনৰ লগত মানে যোগাযোগ কৰিছো ডিসি এসপি ডাঙৰীয়া আমাৰ এসডিপিও ওসি ডাঙৰীয়া ইহঁতৰ লগত মই পুৰা যোগাযোগ আৰু ৰিটাৰ্নিং অফিচাৰ লগত যোগাযোগ কৰিছো মই যোগাযোগ কৰি পেলাই ইহঁতেও যিমান পাৰে মানে প্ৰশাসন হিচাপে বহুত মানে শান্ত আনাৰ কাৰণে কাম কৰিছে আৰু মইও প্ৰশাসনক মানে হেল্প কৰিছো মই প্ৰশাসনক হেল্প কৰিছো মই কোনো যাতে ল এণ্ড অৰ্ডাৰটো যাতে বিঘিনিত নহয় এইটো কাৰণে তেতিয়াই মই মানে মোৰ ৰাইজক মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিছো যাতে কোনো এটা গণ্ডগোল যাতে নহয় নহলে আমাৰ মাজত বহুত মানে মানুহ মৰিল হয় আমাৰ মানুহ পুৰা মোৰ পুৰা অৰ্ডাৰ খুজিছিল যে আমি কি কৰিম আমিও এটেক কৰিম নেকি যে এটেক কৰি পেলাই কি হ'ব আমি হে মানে আমাৰ মাজত হে অশান্তি হ'ব আজি ইলেকশ্যন হে কোনে ৰিস্ক ল'ব বহুত মানুহ মৰিল হয় সেইটো কাৰণে এইবিলাক আগৰ পৰা মই অশান্তিটো বিচাৰা নাই শান্তিটোৱে বিচাৰিছো তো এইটো কাৰণে আমাৰ এটা আঘাত হৈছিলে 3টা গাড়ী নষ্ট হৈছে 3টা গাড়ীটো যোৱাকালি ওলোৱা হ'ল এমবিআই ৰিপৰ্ট ফালো মুখলৈ আনিলো বেংটলৰ পৰা মুখলৈ আনিলো আৰু যি হস্পিটালত আছিল তেখেতকো মানে এতিয়া হস্পিটাল পৰা ৰিলিজ এতিয়া সুস্থ হৈ আছে